আজি অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, যদি আপোনালোকৰ হাতত ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল অৰুণোদয় আঁচনিৰ। এতিয়া যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱাৰ কথা আছিল 25 ছেপ্টেম্বৰ তাৰিখে। এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ পে'মেণ্টৰ ডেটটো সলনি কৰি দিয়া হৈছে। এতিয়া কিন্তু আপোনালোকে দুৰ্গা পূজাৰ পিছত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টটো চেক কৰিছে, তাত আপোনালোকৰ নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে পূজাৰ পিছত অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকে ভেৰিফাই লিষ্টটো চেক কৰিছে, তাত আপোনালোকৰ নাম লিষ্টত অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছে আৰু আপোনালোকৰ ভেৰিফাই লিষ্টত নাম অহা নাই, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট হয়। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে সকলোৰে নাম কিন্তু এইটো লিষ্টত আহি গৈছে। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে অথবা আপোনালোকে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনালোকৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ এপ্লিকেশ্যনটো হৈছে নে হোৱা নাই। ইয়াত চাব, এইটো লিষ্টত কিন্তু ইয়াত আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ আহি যাব, ইয়াত আপোনাৰ ফুল নেম আহি যাব, আপোনাৰ এড্ৰেছ আহি যাব, ইয়াত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো আহি যাব আৰু ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰ আহি যাব। এতিয়া যিসকলে অৰুণোদয় আঁচনিত আবেদন কৰিছে ইয়াত কিন্তু সকলোৰে নাম আহি গৈছে, খালি যিসকলৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলৰ নাম এইটো লিষ্টত নাই। এতিয়া যদি আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিছে তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্ট। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে পূজাৰ পিছত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে এতিয়া অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব যে আপোনাৰ নামটো ৰিজেক্ট হৈছে নেকি। যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে, ইয়াৰ পৰা যিটো আপোনালোকৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ID নম্বৰ আছে, আপোনালোকে ID নম্বৰটো ইয়াৰ পৰা কপি কৰি লৈ ল'ব। কপি কৰিলে এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। বহুতে কিন্তু বিধৱা মহিলা এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ আবেদন কৰিছিল কিন্তু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তথাপিও কিন্তু অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই বা অৰুণোদয় আঁচনিৰ ভেৰিফাই লিষ্টত নাম হোৱা নাই বা অৰুণোদয় আঁচনিৰ ভেৰিফাই হোৱা নাই। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, সেইসকলে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। যিহেতু ইয়াত বহুতো নাম দিয়া আছে, কেনেকৈ চেক কৰিব চাই লওক। ওপৰত চাব, ইয়াত এটা থ্ৰী-ডটৰ অপশ্যন দিয়া আছে, আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব, চাৰ্চৰ অপশ্যন আহি যাব। আপোনালোকে ইয়াত আপোনাৰ নাম অথবা আপোনাৰ একাউণ্ট নম্বৰ অথবা আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো চাৰ্চ কৰিব। ইয়াত কিন্তু এনেকুৱাকৈ লিষ্ট আপোনালোকৰ নামটো শ্ব' কৰিব।